अपने इस मन को स्वर्ग हम बनाएंगे कोना कोना अपने देश को গাইজ কি খবৰ আপোনালোকৰ আহক আজি স্বাধীনতা দিৱসৰ উপলক্ষে সমূহ ভাৰতবাসী ৰাইজকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग बिंदु हिमाचल यमुना गंगा उज्ज्वल जलधि तरंग तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे जय हिंद ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি তো এনেকৈ আমাৰ গাঁওখনৰ চাপাগুৰি অংগনবাদীত আমাৰ জনগণৰ ৰাষ্ট্ৰীয় সংগীত গীত পৰিৱেশন কৰিলোঁ তো চাওক তো উপলক্ষে এনেকৈ এতিয়া বুট খাই আছোঁ আৰু এয়া ভণ্টি মানে বুট বিতৰণ কৰি অংগনবাদীত শিক্ষয়িত্ৰী দেখা পাইছে অকণ অকণ ল'ৰা ছোৱালীক এনেকৈ লৈ মানে আজি ছবি অংকন কৰা হৈছে 15 আগষ্টৰ উপলক্ষে তো গোটেইবিলাক দৃশ্য দেখাইছোঁ আপোনালোকক চাই থাকক আৰু এনেকৈ আমাৰ পুৰস্কাৰ বিতৰণ কৰা হ'ব এনেকৈ বহি আছে বা পুৰস্কাৰবিলাক টিকেটিং কৰা হৈ আছে আৰু লগতে এয়া বৌ আছে আমাৰ বাইদেউ আছে তো দেখাই আছোঁ গোটেইখিনি দৃশ্য বাকী চাই থকা আৰু লগতে আমাৰ মেট্ৰিক পাছ কৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সম্বৰ্ধনা জনোৱা হ'ব বাকী দেখাই আছোঁ চাই থাকক আজি শ্ৰীলংকাৰ আমি নিচুমণি গোটা আগবঢ়াম আৰু লগতে আমাৰ গ্ৰীষ্মকালীন বন্ধ উপস্থিত আছে এতিয়া 1 নং চাপাগুৰি চিৰাং জিলাৰ গাঁৱত মানে আমাৰে গাঁও মোৰে গাঁও এইখন এই গাঁওখনত আপোনালোকৰ মানে গৰম বন্ধত অকণ এনেকৈ ল'ৰা ছোৱালীবিলাকক প্ৰতিযোগিতা এটা লোৱাইছিল আমাৰ জনশিক্ষা প্ৰতিক্ৰিয়া ক্লাবত তাতে সেই পুৰস্কাৰ বিতৰণ কৰা হ'ব আৰু আজি লগতে 15 আগষ্টৰ উপলক্ষে আমাৰ ইয়াতে অংকন কৰিব দিয়া হৈছে জাতীয় পতাকা এনে আঁকিব দিয়া আছে আৰু লগতে আমাৰ লাইচেঞ্চ আছে বাকী দেখাই আছোঁ আৰু লগতে আমাৰ মেট্ৰিক পাছ কৰা আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা পুৰস্কাৰ বিতৰণ কৰা হ'ব গাইজ পুৰস্কাৰৰ লগতে আৰু সম্বৰ্ধনা অনুষ্ঠান আছে দেখাই আছোঁ আছে আমাৰ মধ্যইংৰাজী বিদ্যালয়ৰে আন এজনী শিক্ষয়িত্ৰী আমাৰ আৰু আমাৰ গাঁৱৰ এই বিনোদ ছাৰক মোৰ চেনেলৰ তেখেতক প্ৰথমবাৰ মই কৈ আছোঁ তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতে অকণ অকণ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত যিটো কাৰ্যসূচী হাতত লৈ আছে তেখেতক বহুত ধন্যবাদ এইবাৰ আমাৰ এই আজি চলি থকা কাৰ্যসূচীত বিশিষ্ট অতিথি এই মাননীয় ছাৰক দৰকাৰ ক'বলৈ ছাৰে অনুৰোধ কৰিলে আৰু আমাৰ ছাৰে বক্তব্য ৰাখি আছে তো চাই থাকক আমাৰ এছিষ্টেণ্ট হেডমাষ্টাৰ বিনোদ চন্দ্ৰ চৰকাৰ দেৱক তেখেতে মোক ইয়াত মাতি পঠিয়াইছে তো সন্মানীয় আজি এই চাপাগুৰি এলেকাধীন ক্লাবত যিটো আমাৰ ল'ৰা ছোৱালীক সম্বৰ্ধনা অনুষ্ঠান এটা পাতিবলৈ লৈছে এখেতক গুৰি জনতা ডাঙৰীয়াক মই নমস্কাৰ জনাইছোঁ আন্তৰিক আৰু মাননীয় আমাৰ গাঁৱৰে অভিভাৱক ল'ৰা ছোৱালীৰে অভিভাৱক আৰু আমাৰ মাতৃসকল আৰু মোৰ মৰমৰ বহুত কষ্ট কৰি থকা ল'ৰা ছোৱালীসকল আৰু সৰু সৰু কণমানি যিটো আৰ্ট প্ৰতিযোগিতাত ভাগ লৈ আছে বৰ মনোযোগেৰে আৰ্ট কৰি আছে সিহঁতকো মই উৎসাহিত কৰিছোঁ আৰু অনুমোদন ৰাখিছোঁ তো এইটোৱে মোৰ বাবে প্ৰথমবাৰ নহয় যোৱাবাৰো মই এনেকুৱা সুবিধা পাইছিলোঁ মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যেহেতু
আজিৰ পৰা বহুত বছৰ আগৰ যদি কথা আমি চিন্তা কৰোঁ আমাৰ ল'ৰা ছোৱালীক আমি ভালকৈ সম্বৰ্ধনা কৰাৰ কাৰণে উপযুক্ত কৰি গঢ়ি তুলিব পৰা নাছিলোঁ আমি কিন্তু আজি এই অভিভাৱক মাতৃগণৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত আজি কমচে কম আমি আমাৰ ল'ৰা ছোৱালীক সম্বৰ্ধনা কৰিব পাৰিছোঁ এই কষ্ট কৰা ল'ৰা ছোৱালীৰ লগতে মই মাতৃবৰ্গক মোৰ আন্তৰিক শুভেচ্ছা জনাওঁ আৰু লগতে মোৰ শ্ৰদ্ধা জনাওঁ যি অভিভাৱক আছে এখেতসকলকো মই শ্ৰদ্ধা জনাওঁ কিয়নো অভিভাৱকৰ গাৰ্জেনৰ পিতৃ আমাৰ শ্ৰদ্ধাৰ পিতৃৰ যদি কষ্ট যদি নহয় তেখেতে অক্লান্ত যদি পৰিশ্ৰম নকৰে তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে স্কুলৰ দুৱাৰ গচকিব নোৱাৰে এইটো আমি জানো তো আজি আমাৰ সমাজখন বহুতখিনি আগুৱাই আছে আমাৰ ভাৰতবৰ্ষৰ লগতে অসমখনো কিছু হ'লেও শিক্ষাৰ ক্ষেত্ৰত আগুৱাই আছে ইয়াৰ সমানে সমানে আমিও যদি খোজ নিদিওঁ তেতিয়াহ'লে আমিও পিছুৱাই যাম আমাৰ ল'ৰা ছোৱালী পিছুৱা মানে আমিও পিছুৱাই যোৱা আমাৰ সমাজখনো পিছুৱাই যোৱা এনেকৈ সম্বৰ্ধনা অনুষ্ঠান পাতি ল'ৰা ছোৱালীক উৎসাহিত কৰাটো আমাৰ অভিভাৱকসকলৰ সমাজত কোনোবা অনুষ্ঠানত প্ৰতিষ্ঠানৰ এইটো দায়িত্ব আছে দায়িত্বৰ ভিতৰত পৰে আৰু আমিতো এজন শিক্ষক আমি এজন শিক্ষক মানে শিক্ষকটো হ'ল নিস্বাৰ্থ পৃথিৱীত দুটাই শ্ৰেণী আছে এটা মাতৃবৰ্গ পিতৃ মাতৃ আৰু এটা শিক্ষাগুৰু শিক্ষাৰ লগত জড়িত বাইদেউসকল ইহঁতেহে নিস্বাৰ্থ পৃথিৱীত ইহঁতেহে বিচাৰে ল'ৰা ছোৱালী আগুৱাই যাওক ল'ৰা ছোৱালীৰ উন্নতি হওক শিক্ষা দীক্ষা ভাল হওক এই শ্ৰেণীৰহে বিশেষ কামনা থাকে বাকী শ্ৰেণীৰ সমৰ্থন থাকে সমাজত যথেষ্ট সমাধান থাকে উৎসাহিত কৰে নকৰা নহয় এতিয়া আমি যদি শিক্ষাৰ কথা কওঁ তো আমিতো দেখোঁ আমাৰ চাপাগুৰি স্কুলতো কম মানে ল'ৰা ছোৱালীবিলাক যায় এইবিলাক ল'ৰা ছোৱালী যায় বিভিন্ন অনুষ্ঠানত শিক্ষা অনুষ্ঠানত যায় পুৱাৰ পৰা আবেলিলৈ আমাৰ মাতৃসকল বহুত কষ্ট কৰে তাৰ মাজত পিতৃসকলৰো বিৰাট এটা ডাঙৰ অৱদান থাকে তো আমি দেখোঁ মাসকলে বহুত কষ্ট কৰি থাকে কিন্তু মই দুখিত নহয় তেতিয়া আমি শিক্ষাৰ লগত জড়িত মানুহ মাসকলে যদি কষ্ট কৰি আছে আমি দুখিত নহওঁ খুচি হওঁ আনন্দ লাগে কিছু কৰি আছে ল'ৰা ছোৱালীৰ কাৰণে এইটো ভৱিষ্যতৰ এটা ৰাস্তা দেখাই আছে মাতৃসকলে তাৰ এটা আমাৰ শিক্ষাৰ্থীসকলেও কয় যদি আজিৰ দিনত যদি আমি কষ্ট কৰিছোঁ যদি কষ্ট পাইছোঁ আমাৰ পিতৃ মাতৃসকলে কষ্ট পাইছে ল'ৰা ছোৱালীৰ কাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেতিয়া আপোনালোকে বুজিব আপোনাৰ ভৱিষ্যতটো ভাল আছে ভাল ভৱিষ্যতে আপোনাক হাত বাউলি দি আছে এইটো বুজিব যদি আপুনি আজি কষ্ট কৰা নাই খুব আনন্দ সহজ সৰলভাৱে আপুনি জীৱনটো পাৰ কৰি আছে আনন্দ ফূৰ্তিৰে তেতিয়া বুজিব আপোনালোকে আপোনাৰ ভৱিষ্যত আন্ধাৰ তেতিয়া সন্মানীয় ছাৰলৈ মোৰ চেনেলৰ পৰা তেখেতৰ দিয়াৰ বাবে এতিয়া আমাৰ এনেকৈ হাই ছেকেণ্ডাৰী পাছ কৰা ভাইটিসকল আৰু SSLC পাছ কৰা সম্বৰ্ধনা অনুষ্ঠান চাই থাকক এই অনুষ্ঠানত এইটো বৰুৱা এখনেই ফুলা গামোচা মেট্ৰিকৰ আৰু এটা আমি সৰুকৈ টোপোলা কৰাইছোঁ এতিয়া তুমি কোৱা তোমাৰ পাৰ্চেণ্টেজটো কিমান 51 মানে 51 পাৰ্চেণ্টেজত মেট্ৰিক পাছ কৰিছে কোনখন স্কুলত না গণেশত জাতীয় বিদ্যালয় এতিয়া কোন নাম লাগাইছা জুনিয়ৰ কলেজ বঙাইগাঁও জুনিয়ৰ কলেজ ধন্যবাদ আমি সৰুকৈ
সৰুকৈ আমি এটা হেৰি আগবঢ়াইছোঁ এইটো বৰা আমাৰ বৰা এখন আমি এটা সৰুকৈ আগবঢ়াইছোঁ তোমাৰ পাৰ্চেণ্টেজ কিমান 51 কোন স্কুলৰ পৰা পাছ কৰিছা ঢালিকা হাই স্কুল এতিয়া কোন নাম লগাইছা হা ইউনিভাৰ্চিটি বঙাইগাঁও ইউনিভাৰ্চিটি ধন্যবাদ আৰ্টছ আৰু পৰা এখন গামোচা আৰু এটা টোপলা কোন কি কি দিবে কিমান পাৰ্চেণ্টেজ কিমান হা 50 এতিয়া কোন স্কুলৰ পৰা ঢালিকা হাই স্কুল এতিয়া কোন নাম লগাইছা বঙাইগাঁও ইউনিভাৰ্চিটি আচ্ছা ধন্যবাদ আর এটা জ্যোতিষমান বর্মন আমি এখান থেকে গামোচা দিছোঁ আৰু এটি কিতাপৰ টোপলা তোমাৰ পাৰ্চেণ্টেজ কিমান 46 এই আমাৰ সাগৰ চন্দ্ৰ বৰ্মন তাৰপিছত তোমাৰ পাৰ্চেণ্টেজ কিমান 45 কোন স্কুলৰ পৰা নৰ্থ বঙাইগাঁও আছে এতিয়া কোন নাম আছে বঙাইগাঁও জেনেৰেল প্ৰাইভেট আচ্ছা ধন্যবাদ তোমাৰ কোন স্কুলৰ পৰা লিটিল ফ্লোৱাৰ তোমাৰ পাৰ্চেণ্টেজ কিমান 73 বঢ়িয়া এতিয়া তুমি কোন নাম লাইছা ডন বক্সত তোমাৰ লক্ষ্য কি আচ্ছা সায়েন্স লৈছে মেডিকেল ফিল্ড তাই যদি এজনী ডক্টৰ হৈ আহিব পাৰে আমাৰ আৰু মোৰ ভাতিজী অনামিকা বৰ্মন এইটো উজ্জ্বল এয়া ৰুদ্ৰা চৰকাৰ মই পৰিচয় কৰি দিছোঁ পাৰ্চেণ্টেজ কিমান হাই ছেকেণ্ডাৰী পাছ কৰিছে 71 এতিয়া কোন নাম লাইছে বঙাইগাঁও ইউনিভাৰ্চিটি লক্ষ্য কি হা লক্ষ্যটা কি হৈছে প্ৰফেচাৰ আচ্ছা আশীৰ্বাদ কৰিব মই লগা হয় এয়া আমাৰ ভাইটিসকল SSLC পাছ কৰা আৰু হাই ছেকেণ্ডাৰী পাছ কৰা আচ্ছা মই 15 তাৰিখত এয়া মোৰ ভাইটি ভণ্টি ভাতিজী সকলোকে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ বিদিশা ফাৰ্ষ্ট সেকেন্ড ওলোৱা নাই এনে আৰু এটা আমি এই কৰিছোঁ হা বিদিশা চৌধুৰী ঠিকই চৌধুৰী তাৰপিছত তোমাৰ তো গাইছ আপোনালোকক দেখাই আছোঁ এনেকৈ মানে আমাৰ আজি আৰ্ট কম্পিটিশ্যনৰ মানে অকণ ল'ৰা ছোৱালীক লৈ আমাৰ জাতীয় পতাকা অংকন কৰিব দিয়া আছিল তাৰে পুৰস্কাৰ ভিতৰত কাৰ্যসূচী এনেকৈ চলি আছে তো চাওক বৰষা বৰ্মন মিষ্টাৰ ভাগৱতী চৰকাৰ লগতে কাৰ্গি আহা কাৰ্গি এইটো আহি নাই ছবি আঁকিছা দেই তাৰপিছত ভাগ্যশ্ৰী বৰ্মন SSLC আৰু হাই ছেকেণ্ডেৰী পাছ কৰা মোৰ মৰমৰ ভাইটি ভণ্টিসকলক মোৰ চেনেলৰ পৰা শুভেচ্ছা গ্ৰহণ কৰিছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ উপস্থিত আছোঁ এনেকৈ আপোনালোকে গম পাইছে বঙাইগাঁও জিলাৰ বৰজৰা মানে আপোনাৰ পুৰণি বঙাইগাঁও বৰজৰাত আৰু বৰজৰাত কাক লৈ গৈছে দেখাই আছোঁ চাই থাকক এয়া মোৰ বন্ধু পুৰণি বন্ধু এনেকৈ বন্ধু কি বন্ধু দেখাই আছোঁ ফাইনেলি এনেকৈ পাহাৰ পকাই আমি দিওঁ ভাই বন্ধু নহয় দিওঁ ভাই এনেকৈ গৈ আছোঁ মানে দেখাই আছোঁ ক'ত গৈ আছোঁ দেখাই আছোঁ চাওক এই পকাই আহাতে বহুত ভাগৰ লাগে তথা আগতে দেখাইছোঁ আপোনালোকৰ ভিডিঅ' আজি এটা আল্টিমেট ভিডিঅ' মানে স্বাধীনতা দিৱসৰ উপলক্ষে আপোনালোক দেখাই আছোঁ মোৰ সতীৰ্থ ভাইৰ লগত পিছফালে আছে তো চাওক ক'ত আহি পালোঁ এনেকৈ আহি পালোঁ কি পালোঁ আহি পালোঁ দেখোঁ নাই দেখোন দেখাইছোঁ এয়া চাওক মই ক'ত আহি পাইছোঁ ক'ত আছোঁ গাই চাওক আৰু এতিয়া হাই হেল্ল' তো এনেকৈ দেখাই আছে ঝৰ্ণা মই আগতে ইয়াতে বহুত ভিডিঅ' কৰিছিলোঁ তো আপোনালোকে নিশ্চয় গমেই পায় তো আজি আৰু স্বাধীনতা দিৱসৰ উপলক্ষে সকলোকে পুনৰবাৰ স্বাধীনতা শুভেচ্ছা জ্ঞাপন কৰি আকৌ ভিডিঅ'ত দেখাই আছোঁ চাওক বৰজৰা চাওক নাজাৰা চাওক আপোনালোকে এইবাৰ আৰু হাই বুলি কৈ দিয়া এবাৰ
গাইজ বাকী যিয়ে নহওক মই আজি এতিয়া নানামো আৰু গা ধুই নেদেখাওঁ আপোনালোকক গা ধোৱা কি দেখাম আপোনালোকক আগতে এটা ভিডিঅ'ত কমেণ্ট কৰি কৈছিল মানে বহুতে কমেণ্ট কৰিছিল যে গা ধোৱা ভিডিঅ' কি দেখা গতিকে গা ধোৱা ভিডিঅ' নেদেখাওঁ তো এনেই খালি আপোনালোকক দেখাব আহিছোঁ যে ইণ্ডিপেণ্ডেণ্ট ডে হিচাপে চাওক নাজাৰা আৰু মোৰ লগত আছে এয়া হাই আমাৰ অটো এছ'চিয়েশ্যনত পুৰণি আমি একেলগে আমি বিক্ৰম চুকাৰ পৰা বিক্ৰম কোম্পানীয়ে আপোনালোকে ডিজেল ঠেক ষ্টাৰিং থকা এখন এতিয়া টেম্পু আহিল অটো আহিল কিবা কিবি আহিল তাৰপিছত আহিল ই ৰিক্সা গতিকে আমি পুৰণি তো গাইজ চাই থাকক দেখাই যিয়ে নহওক গান ধুলোঁ এতিয়া মানে গৈ আছোঁ মোৰ সতীৰ্থ বন্ধুসকল আছে তাতে মানে মোক মানে বহুত ৰিকুৱেষ্ট কৰিছিল মই আহিব বিচৰা নাছিলোঁ তথাপি আহি গ'লোঁ আহি এতিয়া আপোনালোকক দেখাই আছোঁ আমি স্প্ৰাইট ঠাণ্ডা কিবা কিবি মানে ৰুটি আপোনাৰ হাঁহৰ মাংস ব্ৰইলাৰ মাংস পুৰিও খালোঁ গোটেই দেখালোঁ গতিকে আজি এনেকৈ দেখাই থাকিম মানে ঘৰত যোৱালৈকে দেখাই থাকিম মানে এণ্টাৰটেইনমেণ্ট টাইপত কৰিছোঁ শেষৰ ভিডিঅ'টো বাকীটো আপোনালোকে আগৰখিনি দেখাই পালে তো এনেকৈ চাই থাকক আৰু গৈ চলি আছে গান গোৱাৰ সময়তে মোৰ মানে ভাতিজাই ফোন কৰিলে বোলে সি গা ধুব সেই ভিডিঅ'টো দেখাব লাগে তো দেখাই আছোঁ চাই থাকক মানে খুলি ৰেডি মানে যাম চাওক গাইজ এনেকৈ দেখাই আছোঁ মই যে গা নুধো বাকী আমাৰ ভাতিজাই গা ধুই আছে মইতো ভাতিজা তো গাইজ ই বহুত শকত ইয়াৰ ৱেইট কিমান হ'ব আপোনালোকে কমেণ্ট কৰিবচোন ঠাণ্ডা না দেখাই আছোঁ চাই থাকক কি কৰে কি নকৰে আজি গোটেই দেখাম গাই চাওক বে খাতৰা একদম গাইছি অকলে অকলে পুৰা একদম চুইমিং কৰি এনজয় কৰি আছে তো গাইজ এনজয় কৰক তেনেকৈ আপোনালোকক দেখালোঁ স্বাধীনতা দিৱসৰ উপলক্ষে এণ্টাৰটেইনমেণ্ট কৰি অলপ মানে আৰম্ভণিৰ পৰা এণ্টাৰটেইনমেণ্ট কৰা নাই বাৰু এখন এণ্টাৰটেইনমেণ্টটো দেখালোঁ আপোনালোকক গান গাই এনজয় কৰি গান গোৱা দেখালোঁ বাকী এনেকৈ আজিৰ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ তো তাতে বাই বাই